নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ ৰামধেনু চেনেলটোলৈ লৈ আছোঁ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসমৰ ওপৰত এটা সৰু আপডেট। আহক তেন্তে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, আমি সকলোৱে জ্ঞাত যে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ প্ৰথম পৰ্যায়ত যি ৭৫,০০০কৈ চেক প্ৰদান কৰা হৈছিলে আৰু দ্বিতীয় পৰ্যায়ত ২৫,০০০কৈ একাউণ্টত দিয়া হৈছিলে আৰু বহুতে দ্বিতীয় পৰ্যায়ৰ টকাটো বৰ্তমানলৈও পোৱা নাই। সেইসকলৰ বৰ্তমান টকাটো সোমোৱা আৰম্ভ হৈছে আৰু তেওঁলোকৰ এটা অসুবিধা হৈছিলে, তেওঁলোকৰ কিছুমানৰ একাউণ্ট নাম্বাৰ ভুল আছিলে আৰু কিছুমানৰ বেংকৰ IFC কোডটো ভুল আছিলে আৰু সেইসকলক ৰিটাৰ্ণ এপ্লিকেশ্যন দিবলগীয়া হৈছিলে আৰু তাৰ পিছৰ পৰ্যায়ত বৰ্তমান কিন্তু টকাখিনি সোমোৱা আৰম্ভ হৈছে। গতিকে চিন্তাৰ কোনো প্ৰয়োজন নাই, সকলোৰে টকাখিনি সোমাব। এই ক্ষেত্ৰত কেইবাজনো মোক ফোন কৰিছিলে আৰু মেছেজ কৰিছিলে আৰু ইয়াৰ পিছত যিটো লোনৰ ১ লাখ টকা, বৰ্তমানতো সকলোৱে ১ লাখ টকা বহুতে পালেই আৰু বহুতে বৰ্তমানলৈকে পোৱা নাপাইছে, কিন্তু দুই এজনে পাব। তাৰপিছত কিন্তু ১ লাখ টকা কমপ্লিট হৈ যাব আৰু তেওঁলোকে নিজৰ বিজনেছসমূহ ষ্টাৰ্ট কৰিব লাগিব ভালদৰে। আৰু এই বৰ্তমানটো কিন্তু অফিচৰ ফালৰ পৰা চেকিঙত আহি আছে, চাইছে সেই বস্তুবোৰ কেনেকৈ কৰিছে নাই কৰা আৰু সেইবোৰ আপডেটবোৰ গৈ আছে ওপৰত। আৰু যদি আপুনি কাম ভালদৰে কৰিছে তেতিয়াহে কিন্তু পিছৰ যিটো লোনৰ ১ লাখ টকা আপোনাক প্ৰদান কৰিব। বৰ্তমান সময়ত কিন্তু বহুতেই কাম ষ্টাৰ্ট কৰিলে আৰু বৰ্তমান চলি আছে তেওঁলোকৰ কাম। ছেক্টৰ অনুযায়ী কিছু সংখ্যক লোকে বৰ্তমান আৰম্ভ কৰিব পৰা নাই, যিহেতু বতৰলৈ কিছুমান কথা আছে, কিছুমান ছেক্টৰ কাম কৰিব নোৱাৰে আৰু যিসকল বিশেষকৈ ফাৰ্মিঙৰ কাৰণে আছিলে তেওঁলোকৰ কাম ধুনীয়াকৈ বৰ্তমান চলি আছে আৰু অফিচৰ ফালৰ পৰা চেকিঙত আহি আছে মানুহ। আৰু মোৰ নিজৰো আছিলে ফাৰ্মিং, গড ফাৰ্মিঙৰ কাৰণে, আৰু মোৰ কাম চলি আছে বৰ্তমান, মোৰ ফাৰ্ম চলি আছে আৰু কিদৰে চলিছে মোৰ ফাৰ্মখন আপোনালোকক দেখুৱাম। যিসকলে নতুনকৈ CM-AAA 2.0 এপ্লাই কৰিছে তেওঁলোকৰো সুবিধা হ'ব আৰু কিদৰে এখন ফাৰ্ম আৰম্ভ কৰিব পাৰে প্ৰথমৰ পৰা লৈ আহিম এটা নতুন ভিডিঅ'। আৰু আজিলৈ ইমানেই আছিলে, সকলোকে ধন্যবাদ জনালোঁ। যিসকলে মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। এনেধৰণৰ নতুন আপডেটসমূহ লৈ আহিম আপোনালোকৰ সুবিধাৰ